জুলাই মাহৰ 15 তাৰিখৰ আগতে সকলোৰে ঘৰত অৰুণোদয় ফ্ৰী। নমস্কাৰ, সকলোকে স্বাগতম জনাইছো আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। মই মিঠুৱে আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোক বহু সংখ্যক মহিলাই কমেন্ট সেকশনত কমেন্ট কৰি আছিল। মানে গছপুলি ৰোৱা আমাৰ লাখপতি বাইদেউখিনিক কৈছো, সেই লাখপতি বাইদেউখিনিয়ে মোক কুৱেশ্যন কৰি আছিল যে আমাক চৰকাৰে ধন কেতিয়া দিব, মানে আমাক মুখ্যমন্ত্ৰীয়ে ঠগাই আছে, বিহালী সমষ্টিত দিলে আমি কিয় নেপালো, ঠিক তেনেকুৱা ধৰণৰ প্ৰশ্ন বহুতৰে মানে কমেন্ট সেকশনত বেয়া বেয়া মন্তব্য কৰিছে বহুতে, ফেচবুকত আৰু ইউটিউবতো কৰিছে বহুতে। গতিকে এতিয়া এই যে আপোনালোকৰ অপেক্ষা বা আপোনালোকে এই ধনখিনি কেতিয়াকে লাভ কৰিব তাৰ 110% গ্যাৰান্টি দিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে আপোনালোকক মই ভাষ্যখিনি সম্পূৰ্ণকৈ শুনাম, তাৰ আগতে আপোনালোকক কেতিয়াকে দিব আৰু অৰুণোদয় আঁচনি যিসকলে পোৱা নাই তেওঁলোকৰ বাবেও গুৰুত্বপূৰ্ণ আপডেট আছে। গতিকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব। যদি নতুন হয় চেনেলটোত আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব, কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন মই প্ৰত্যেক দিনাই আপোনালোকৰ বাবে লৈ আনো। আৰু যিসকলে ফেচবুকত চাই আছে ফেচবুক পেজটো যাতে ফলো কৰে। এতিয়া আপোনালোকৰ লাখপতি বাইদেউ আঁচনিখনৰ যে ধন বিতৰণৰ প্ৰক্ৰিয়া, সেই ধন বিতৰণৰ প্ৰক্ৰিয়াটো আপোনালোকক 3খন সভাৰ যোগেৰে আপোনালোকক দিয়া হ'ব। আৰু লগতে যিসকল মহিলাই গছপুলি ৰুইছিল বা যিসকল মহিলা আমাৰ লাখপতি দিদি তেওঁলোকক 15 জুলাইৰ ভিতৰত সোমাই দিব এই ধনটো। লগতে বহু সংখ্যক মহিলাই জুন মাহতে পাই যাব আৰু আপোনালোকৰ 15 জুলাইৰ ভিতৰত সকলো ডিস্ট্ৰিক্টতে পাব বুলি এতিয়া মুখ্যমন্ত্ৰীজনাই কৈছে। আৰু এতিয়া মেইনলি আপোনালোকক এই কথাটো জনাও যে তেখেতে কৈছে যে গাঁও সভাত উপস্থিত থাকিলে মানে আপোনালোকে 10,000 টকাটো লাভ কৰাটো নিশ্চিন্ত। আৰু এইখিনিতে মই আৰু এটা কথা আপোনালোকক জনাই দিছো, যিখিনি মহিলাৰ এতিয়া অৰুণোদয় আঁচনিৰ পৰা নাম কাট খাই গৈছে তেওঁলোকে পঞ্চায়ত প্ৰতিনিধিক ডাইৰেক্টলি নামবিলাক দিব লাগিব। আৰু পঞ্চায়ত প্ৰতিনিধিয়ে যেতিয়া আপোনাৰ ঘৰত আহিব ভোট খুজিব দেই, এই কথাটো মুখ্যমন্ত্ৰীজনাই কৈছে। মুখ্যমন্ত্ৰীজনাৰ ভাষ্যটো মই দেখুৱাই আছো বুলি কৈছো, কিন্তু মই আপোনালোকক সহজ সৰল ভাষাত যেহেতু বুজাই দিবলৈ চেষ্টা কৰিছো আপোনালোকে নিশ্চয় বুজি পাব বুলি আশা কৰিলো। মানে আপোনালোকক যেতিয়া ঘৰত পঞ্চায়ত প্ৰতিনিধি আহিব ভোট খুজিব তেতিয়া তেখেতক আপোনালোকে মানে যেতিয়া নামটো দি দিব যে মোৰ নামটো আছিল, নামটো কাট খাই গৈছে, মই পাব লাগে কিন্তু পোৱা নাই, সেই নামটো পঞ্চায়ত প্ৰতিনিধিয়ে ধুনীয়াকৈ আপোনালোকৰ যিটো বিধায়ক থাকিব সমষ্টিৰ সেই বিধায়কক দিব লাগিব বুলিও এতিয়া আমাৰ মুখ্যমন্ত্ৰীজনাই পুৰা ষ্ট্ৰিক্টলি কৈ দিছে। গতিকে আপোনালোকে যেতিয়া নেকি ভোট খুজিব যাব তেতিয়া আপোনালোকে দি দিব। আৰু মানে পঞ্চায়ত নিৰ্বাচনৰ পিছতে আপোনালোকে জুন জুলাই মাহত অৰুণোদয় নোপোৱাখিনিও ধুনীয়াকৈ অৰুণোদয় আঁচনি লাভ কৰিব। গতিকে চিন্তা কৰাৰ প্ৰয়োজন নাই, খুবেই এটা ভাল খবৰ। শেষত মই আপোনালোকক মুখ্যমন্ত্ৰীৰ ভাষ্যখিনি দেখুৱাবলৈ চেষ্টা কৰিছো। আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰিব, ফলো কৰি থব পেজখন। ধন্যবাদ, জয় অসম। জুলাই মাহৰ 15 তাৰিখৰ আগতে সকলোৰে ঘৰত অৰুণোদয় ফ্ৰী আৰু সকলোৰে ঘৰত 10,000 টকা আমাৰ মহিলা উদ্যমিতাৰ চেক আমি আহি আপোনালোকক দি থৈ যাম। ভিডিঅ' ৰেকৰ্ডিং কৰি দিয়ক, অডিঅ' ৰেকৰ্ডিং কৰি দিয়ক। 15 জুলাইৰ আগতে সোণাৰীলৈকে আহিম, আমি ডিমলৈকে আহিম, নাজিৰালৈকে আহিম, শিৱসাগৰলৈকে আহিম আৰু আমি মাৰমৰালৈকে আহিম আৰু সকলোকে 10,000 টকাৰ চেক আপোনালোকৰ হাতত আমি দি থৈ যাম। গেৰেণ্টি মই আজি দি থৈ গলো।